এইবাৰ গৰু চুৰিত নামিল শিশু। গৰু চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হ'ল CCTV কেমেৰাত। মৰিগাঁও দলবাৰীত এঘৰ ব্যক্তিৰ গোহালিৰ পৰা চুৰি হৈছিল এটা বলদ গৰু। কিন্তু গৰু চুৰিৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত দেখি হতবাক হৈ পৰে গৃহস্থৰ লগতে স্থানীয় লোক। দুজন ব্যক্তিৰ লগত এটি কণমানি শিশুৱে অনায়াসে গৰুটো লৈ যোৱাৰ দৃশ্য দেখি হতভম্ব হৈ পৰে সকলো। ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত মৰিগাঁও সৰু চুকাবাৰ এজন ব্যক্তিক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। মোৰ গৰু এটা নিশা গোহালিৰ পৰা চুৰি হৈছে, কিন্তু বৰ আচৰিত কথা এটা এবাৰ আমি দৃষ্টিগোচৰ হৈছে যে মোৰ ঘৰৰ ওচৰতে যিটো মছজিদ আছিলে, মই সেই মছজিদৰ CC কেমেৰাত যিটো নিৰীক্ষণ কৰিলোঁ, CC কেমেৰাৰ ফুটেজ নিৰীক্ষণ কৰোঁতে তাত এটা বৰ সাংঘাতিক দৃশ্য আমি দেখিবলৈ পালোঁ। এই চুৰি কাৰ্যত গৰুটো চুৰি কৰি নিয়া তিনিজন ব্যক্তিয়ে নিছিলে, তিনিজন ব্যক্তিৰ মাজত এটা শিশুও আছিলে। গতিকে এইবাৰ চুৰি কাৰ্যত আমি শুনি আছিলোঁ যে গৰু চুৰি কাৰ্যত বিভিন্ন ধৰণৰ ব্যক্তি জড়িত হৈ থাকে, কিন্তু এইবাৰ আমি দেখা পালোঁ যে শিশু ব্যৱহাৰ হৈছে গৰু চুৰি কাৰ্যত। আমাৰ সমাজৰ কাৰণে এটা বৰ অশনি সংকেত, আমাৰ সমাজখনৰ কাৰণে এটা ভয়ংকৰ খবৰ যে এইবাৰ গৰু চুৰি কাৰ্যত শিশু ব্যৱহাৰ হৈছে, এটা নাবালক শিশু ব্যৱহাৰ হৈছে। আৰু এই গৰু চুৰি সন্দৰ্ভত বৰ্তমান মৰিগাঁও সদৰ থানাত মই এজাহাৰ দাখিল কৰিছোঁ, এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু সেই এজাহাৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে ইতিমধ্যে এজনক সোধপোছৰ কাৰণে আটক কৰিছে বুলি গম পাইছোঁ। আৰু আশা ৰাখিছোঁ যাতে মৰিগাঁও আৰক্ষীয়ে এই যি গৰু চুৰিত যিবোৰ লোক জড়িত হৈ আছে, কোনে এই শিশুক ব্যৱহাৰ কৰিছে, এই সকলো তদন্ত কৰি যাতে এটা উচিত ব্যৱস্থা কৰে। আৰু যিটো এটা ভয়ংকৰ এটা খবৰ যে গৰু চুৰিত যিহেতু বা চুৰি কাৰ্যত যে শিশুক ব্যৱহাৰ কৰিছে, এইসকল লোকক মৰিগাঁও আৰক্ষী প্ৰশাসনে যাতে অতি সোনকালে উলিয়াই এটা কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰে। লগতে গৰুটো যিটো গৰু চুৰি হৈছে, এই চুৰি হোৱা গৰুটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যাতে মৰিগাঁও আৰক্ষীয়ে সবল ভূমিকা গ্ৰহণ কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।